বোকাজানৰ মহকুমাধিপতিগৰাকীৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীলৈ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী জুবিন গাৰ্গক মৰণোত্তৰভাৱে ভাৰত ৰত্ন দিবৰ বাবে স্মাৰকপত্ৰ প্ৰদান অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। আজিৰ দিনৰ ভাগত AJYCPৰ সংগঠনটোৰ জিলা সমিতিৰ তৰফৰ পৰা বোকাজান মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। হাৰ্থব জুবিন গাৰ্গক ভাৰত ৰত্ন প্ৰদানৰ দাবী তুলিছে AJYCP কাৰ্বি আংলং জিলা সমিতিয়ে। আজি বোকাজান মহকুমাধিপতিৰ কাৰ্যালয়ত উপস্থিত হয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ এটা প্ৰতিনিধি দল। আজি কাৰ্বি আংলঙৰ বোকাজানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চমুকৈ AJYCPয়ে এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে। AJYCP সংগঠনটোৰ জিলা সমিতিৰ তৰফৰ পৰা বোকাজান মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী হাৰ্থব জুবিন গাৰ্গক মৰণোত্তৰভাৱে ভাৰত ৰত্ন দিবৰ বাবে সংগঠনটোৱে ভাৰত চৰকাৰৰ ওচৰত দাবী জনায়। AJYCPৰ কাৰ্বি আংলং জিলা সমিতিৰ লগতে বোকাজান আঞ্চলিক সমিতিৰ নেতৃত্বই মহকুমাধিপতিৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এই সন্দৰ্ভত এখন আনুষ্ঠানিক স্মাৰকপত্ৰ প্ৰেৰণ কৰে। বোকাজানৰ পৰা বিপুল কৰ্মী, বোকাজান টিভি। শংকৰ মাধৱদেৱৰ পিছতে বিষ্ণু প্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ ৰাভাৰ পিছতেই আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ পিছতে শেহতীয়াকৈ বিশ্বৰ গণশিল্পী জুবিন গাৰ্গ যি সুদূৰ বিদেশী ৰাষ্ট্ৰত ছিংগাপুৰত অকাল বিয়োগ ঘটিছিলে যোৱা বৰ্ষৰ 2025 বৰ্ষৰ 19 ছেপ্টেম্বৰ। সেই দিন ধৰি অসমবাসী আজিও শোকত মৰ্মাহত হৈছে, কাৰণ আমাৰ মৰমৰ প্ৰাণৰ শিল্পীগৰাকী আজি তক ন্যায় পোৱা নাই আৰু ন্যায় পোৱাটো আমি বিচাৰিছোঁ। কিন্তু তাৰ লগে লগে আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতি এটা প্ৰতিনিধি দলে মাননীয় মহকুমাৰ অধিপতি মহোদয় বাইদেউৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। এই স্মাৰকপত্ৰখন প্ৰদান কৰা মূল উদ্দেশ্যটোৱে হৈছে কি, হাৰ্থব অসমৰ হিয়াৰ আমঠু বিশ্বৰ গণশিল্পী জুবিন গাৰ্গ ডাঙৰীয়াক মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদান কৰিবৰ বাবে আমি মাননীয় প্ৰধানমন্ত্ৰী মহোদয়লৈ এখন আবেদন আজি প্ৰদান কৰিছোঁ। কিন্তু আমি ক'ব বিচাৰিছোঁ যে কি, আমাৰ এটা ক্ষোভ থাকি গৈছে যে কি, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আগৰ পৰা কৈ আহিছিলোঁ যে জীৱিত অৱস্থাতে এই যিসকল বিশ্বৰ শিল্পী গণশিল্পীসকলক অসমৰ তেওঁলোকক জীৱিত অৱস্থাতে কিন্তু যি ভাৰত ৰত্ন বা অসম যিবোৰ ভাৰতৰ যিবোৰ সন্মানৰ পদক কিন্তু জীৱিত অৱস্থাতে দিয়া আমাৰ পৰিলক্ষিত নহ'ল। আমি ক'ব বিচাৰিছোঁ যে ডক্টৰ ভূপেন হাজৰিকাৰ যিদৰে জীৱিত অৱস্থাতেই ভাৰত চৰকাৰে দিব লাগিছিলে, আমি কোনো কংগ্ৰেছ বা বিজেপি ক'বলৈ বিচৰা নাই, ভাৰত চৰকাৰে দিব লাগিছিলে, নিদিলে। মৰণোত্তৰভাৱেও ভূপেন হাজৰিকাক যিদৰে ভাৰত ৰত্ন দিলে, ঠিক তেনেদৰে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ দেৱকো মৰণোত্তৰভাৱে হ'লেও ভাৰতৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন অতি শীঘ্ৰে প্ৰদান কৰিবলৈ আমি ভাৰত চৰকাৰ কাৰ্যকাৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি আজি সংবাদ মাধ্যমৰ যোগেদি আবেদন কৰিছোঁ। আৰু আমি ক'ব বিচাৰিছোঁ এই ভাৰত ৰত্ন কিন্তু আমি মেমৰেণ্ডাম বা আবেদন কৰিবলগীয়া বিষয় নাছিলে, কাৰণ আজি জুবিন গাৰ্গ নোহোৱা হোৱাৰ এবছৰ হোৱা নাই। কিন্তু আমি মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ যে জুবিন গাৰ্গক বিশ্বই আজি স্বীকৃতি দিছে। আজি গোটেই সমগ্ৰ বিশ্ববাসীয়ে জুবিন গাৰ্গক মৃত্যুত শোকত মৰ্মাহত হৈছে। সেইকাৰণে আমি কৈছোঁ যে ভাৰতে অতি শীঘ্ৰে জুবিন গাৰ্গৰ সহধৰ্মণী গৰিমা গাৰ্গ বাইদেউৰ পৰিয়ালক ভাৰত ৰত্নৰে বিভীষণ তথা সন্মানিত কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ।